গৌৰৱ গগৈয়ে নাজানে যে RSS কিংবা বিজেপিৰ মানুহখিনি গোটেইখিনি সংস্কাৰবান ভাৰতীয় সংস্কৃতি মানি চলে। সিহঁতে কেতিয়া মৰি গ'লেও কেতিয়াও গো মাংস নাইবা গৰুৰ মূৰ গৰুৰ হাড় এনেকৈ মন্দিৰৰ সন্মুখত ৰখাটো সপোনতো চিন্তা কৰিব নোৱাৰে। চোৱাটো দূৰৰ কথা, সপোনতো চিন্তা কৰিব নোৱাৰে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ ক'ব পাৰিলে এই কথাটো? চবতকৈ দুখ লগা কথা হ'ল তেখেতে কংগ্ৰেছৰ এজন সভাপতি। আজি ধুবুৰী যিটো লোকসভা সমষ্টিত ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ বেছি বিপুল ভোটত আজি ইয়াৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধি জিকাই দিয়া হৈছে লোকসভাৰ সদস্য হিচাপে। তেখেতৰ এবাৰো আহি খবৰ নল'ল যে যাওঁ মই আমাৰ মানুহখিনিৰ লগত ডিছকাশ্যন কৰোঁ নাইবা ঘটনাস্থলীত যাই পেলাই মই অলপ কি লওঁ, কি পৰিস্থিতি বুজ লওঁ, কি হৈছে নহৈছে। তেখেতে উচিত নাছিল। এইবিলাক কি পলিটিক্স কৰে? ৰাজ্যক লৈ পলিটিক্স নকৰে, সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে পলিটিক্স কৰি আছে। এখেতসকলক ইমিডিয়েট বহিষ্কাৰ কৰি দিব লাগে নাইবা সিহঁতক মানে লকআপত সোমাই দিব লাগে। RSS কিংবা আপোনাৰ ভাৰতীয় জনতা পাৰ্টি যিটো আছে, সিহঁতে কেতিয়াও সপোনতো চিন্তা কৰিব নোৱাৰে যে এনেকুৱা কাম সিহঁতে কৰিব, নাইবা কোনোবাই যদি কৰিব খোজে তাকো বাধা দিব। এইবিলাক সপোনতো চিন্তা কৰিব নোৱাৰে। ভাৰতীয় সংবিধান ভাৰতীয় সংস্কৃতি মতেই সিহঁতে চলে। গৌৰৱ গগৈ নিজে হ'ল পাকিস্তানত যোৱাই আৰু পাকিস্তানৰ ভাষাতে সি কথা পাতি আছে, এনেকৈ কৈ আছে। আৰু যিদিনাৰ পৰা সি মানে কি হৈছে সভাপতি হৈছে তাৰ পিছৰ পৰাই কিন্তু এইবিলাক দুৰ্যোগ আমি দেখিবলৈ পাইছোঁ। আৰু ভৱিষ্যতলৈ যে কি হ'ব তেখেতে আহিলে আমাৰ বিৰাট এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে। আজি ধুবুৰীত যদি কিবা এটা ইনচিডেণ্ট হ'ব লাগে এইটো পেপাৰ লৈ পেলাই জগৰীয়া কিন্তু 100ৰ ভিতৰত 100% গৌৰৱ গগৈ থাকিব। তেখেতৰ মতিভ্ৰষ্ট হৈছে, বুদ্ধিভ্ৰষ্ট হৈছে। তেখেতে তেতিয়া লণ্ডনত যাব লাগে আৰু ব্ৰেইনত চিকিৎসা কৰিব লাগে। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক দল এটা সনাতনীৰ দল, এইটো কঠোৰ হিন্দুৰ দল। আৰু বিজেপিৰ পলিটিকেল পাৰ্টি হ'লেও এইটোও হিন্দুৰ এটা দল। এই দুটা দলে কেতিয়াও এইবিলাক কৰিব নোৱাৰে খাটাং। কাৰণ সনাতনী মানুহে গৰুক আমালোকে পূজা পাতোঁ, আমি সন্মান কৰোঁ, মাতৃৰূপে শ্ৰদ্ধা কৰোঁ। সনাতনী মানুহে কেতিয়াও কৰিব নোৱাৰে। আৰু গৌ মাতা বুলি আমি শ্ৰদ্ধা কৰোঁ। আৰু গৌৰৱ গগৈ যদি এইটো বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱকক দোষাৰোপ কৰি আছে তেনেহ'লে তাৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। কাৰণ সেইকাৰণে হ'ব লাগে তে ডিটেইলছটো ক'ত পালে? সিটো ধুবুৰীত অহা নাই, আজিলৈকে ধুবুৰীত অহা নাই। তেখেতে যেতিয়া সভাপতি হ'ল কংগ্ৰেছৰ তেতিয়াৰ পৰাই অসমৰ ক্লাইমেটটো বেয়া কৰাৰ কাৰণে এটা চক্ৰান্ত চলাই আছে। কাৰণ সি তুষ্টিকৰণৰ ৰাজনীতি কৰি আছে। এই তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ কাৰণে এটা কমিউনিটিক সন্তুষ্ট কৰাৰ কাৰণে এইবিলাক সি মতিভ্ৰষ্ট হৈ এইবিলাক কথা য'তে মতে কৈ আছে। তাক আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা এটা সাংসদ আপুনি কেনেকৈ ক'ব পাৰে এনেকুৱা কথা? যদি আপুনি কৈছে তেনেহ'লে আপুনি প্ৰুভ কৰাই দিয়ক, আপুনি প্ৰমাণ কৰাই দিয়ক। আপুনি সাংসদত পাৰ্লামেণ্টত কথাবিলাক উত্থাপন কৰক। আমাৰ ইয়াত ভাৰতীয় সংস্থা বহুত আছে, আমাৰ NIA আছে, তেওঁলোকক আপুনি মাতক, ইনকুৱাৰী কৰক। আমিও আপোনাক সমৰ্থন দিম। আমি ৰাইজ হিচাপে আপোনাৰ লগত আছোঁ। আমি সচেতন ৰাইজ হিচাপে জেনেৰেল পাব্লিক আছে, আমি গম পাওঁ সেইটো আপোনাৰ এটা মিথ্যা এটা প্ৰচাৰ চলাই আছে। আপুনি আপোনাৰ ৰাজনৈতিক প্ৰতিষ্ঠিত হোৱাৰ কাৰণে এই কথাবিলাক কৈ আছে। হিন্দু মুছলমানৰ ভাইলেন্স কৰাৰ কাৰণে আপুনি কৰি আছে। কাৰণ চাওক, যেতিয়াৰ পৰা কংগ্ৰেছৰ ইতিহাসটো সুজক, লেনিৰ হত্যাকালক সেই সময় কোন আছিল? কংগ্ৰেছ আছিল ইয়াত অসমত কংগ্ৰেছ আছিল। আপুনি চাওক বাবৰি মছজিদ কোনে ভাঙিছে? PV নৰসিংহ ৰাও যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া বাবৰি মছজিদ ভাঙিছে। তেতিয়া কিন্তু নৰেন্দ্ৰ মোদী সংস্থাৰ না আছিল, তেতিয়া কিন্তু আমাৰ বিজেপি চৰকাৰো না আছিল। এইটো কংগ্ৰেছে কৰিছে। আৰু কংগ্ৰেছে ভাইলেন্স লগাটো তাৰ এটা নৈতিক চৰিত্ৰ। এইটো আমি সাধাৰণ ৰাইজ আমি জানো। এইবিলাক পলিটিক্স আপুনি নকৰিব। আমাৰ অসমৰ মানুহক ভাতৃত্ব প্ৰেম আপুনি নষ্ট নকৰিব।